তো এই গাইজ স্বাগতম টু আসাম ট্ৰিপ ব্লগ। বৰ্তমান মই আছোঁ বেংগলোৰ আৰু বহুত দিনৰ অপেক্ষাৰ মাজলৈ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি অলপ কাপোৰৰ বজাৰ কৰিবলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ মই কৈছিলোঁ এখন মানে কাপোৰ চাবা আহিছোঁ, বহুত বেছি ভাল লাগিছে। ইয়াত কিমান নানান ধৰণৰ কালেকশ্যন দেখিছেনে আৰু এইবিলাক কি বম বম স্কুটি আৰু বাকী বাকী ৰাস্তা আছোঁ। বহুত দিন মই ঘূৰিব পৰা নাছিলোঁ, সেইকাৰণে মই আজি ভিডিঅ'টো মানে বনালোঁ কাৰণ কামতে ব্যস্ত হৈছোঁ। ইয়াত বহুত নানান ধৰণৰ ইয়াত কাপোৰ আছে। চ' মোৰ প্ৰায় চব কাপোৰ ভাল লাগছে, কিন্তু ভাল লাগিল কি কাৰণ পইচাটো নাই না। চ' তথাপিও চাই আছোঁ। বাকী মানে এইবিলাক দেখছোঁ, ভালে লাগছে আৰু দেখাই আছোঁ। বাকী মই একেটা দেখছোঁ ল'ম বুলি ভাবিছোঁ, কিন্তু একেটা দামটো বহুত ক'লা কাৰণ দামটো বেছিও কোৱা নাই, 200 কৈছে কথা। মই 150 দিম বুলি কৈছোঁ, কিন্তু 150 মানা নাই। বাকী আগৰ পিনে চাই আহোঁ তো কি আছে। বাকী মানে বহুত কাপোৰ আছে, দোকান চোকানো বহুত বেছি আছে, বেগৰ কাপোৰ বাকী সকলোখিনিতে আছে। আৰু দুইজন এফালে আছে আৰু আমাৰ ইয়াত কাপোৰ লৈ আছে। ইয়াত এইবিলাক চব 50 টকা কাপোৰ। বাকী আমাৰ অসমততো নাই 50 টকাত কাপোৰটো নাপাই পাৰলে এইগিলা কাপোৰে 200-300 লয়। আৰু এইবিলাক দেখছি না কি বহিৰা স্পৰ্টিং, চব এইবিলাক 50 টকা স্পৰ্টিং হয়। আৰু ই দুটা ল'লাক 50 টকা স্পৰ্টিং। আৰু বাকী মই এতিয়া দেখছোঁ দুটা চাই আছোঁ আৰু ভাল স্পৰ্টিং চাই আছোঁ। ভাল স্পৰ্টিং মানে পোৱাই নাছোঁ, পালি ল'ম। বাকী মোৰ এই দুটা চিলেক্ট হৈছে, এটা এই দুটা চিলেক্ট হৈছে। চ' কেনে লাগে আপোনালোকে ক'ব আৰু কমেণ্ট কৰি। বাকী এইফালেও কাপোৰৰ কালেকশ্যন বহুত বেছি আছে। চ' এইবিলাকৰ এটা মই চিলেক্ট কৰি চাওঁ, কিন্তু বেছি ভাল লাগে। ত' প্ৰায় বহুত ভাল কাপোৰ আছে, কিন্তু মোৰ মানে চকুত পৰা নাই। আৰু এইবিলাকো কাপোৰ আছে, লাগলে ল'ব পাৰি। আৰু এই স্পৰ্টিং চাচোন, এইটো মেলি হ'ব না, চাচোন বহুত বেছি ডাঙৰ। আৰু বাকী বাগেৰা চব হিন্দী মাৰি থাকিব লাগে নাই। আৰু এইবিলাক জোতা চোতা আছে, চব পুলিচ টেক্সো আছে। भैया ये वाला कितना रुपीस? তাই যোনকেইখনত কমো আছে আৰু হাফ পেণ্ট চাফ পেণ্ট আছে, দাম কমো আছে বেছিও আছে। ল'ব লাগিব। আৰু মোৰ এইটো বহুত বেছি ভাল লাগিছে, লওঁ নেকি। ভাল লাগিলে না চাওঁ আৰু ই কিবা চাই আছে। আৰু বাকী ঠাণ্ডাত এইবিলাক পিন্ধিব পাৰি, যিহেতু এইফালে অলপ ঠাণ্ডা চাণ্ডা আছে। চ' ল'লি ল'ব পাৰে। আৰু এই মালটো আৰু মোৰ এই চাৰ্টটো একদম মাল গাইছ। মোৰ বৰ্তমান বজাৰ কৰা হৈ যাইছোঁ, এটা লং পেণ্ট এটা বঢ়িয়া ল'লোঁ। আৰু বাকী ইয়াত চাই আছোঁ মানে কেনেহান, আৰু বহুত বেছি মানে কাপোৰ বহুত বেছি ভাল লাগিছে, কিন্তু কাপোৰ ভাল লাগি কি কাৰণ মানিটো নাই না। চ' সেইকাৰণে আৰু ইয়াৰ মাজতে আহিম কাৰণ বহুত ভাল ভাল কালেকশ্যন ৰাখিছে। এতিয়া আৰু ঘৰৰ পিনে যাই আছোঁ আৰু দুইজন আছে আমাৰ লগতে, এতিয়া বেলেগ কামত কৰিছে। চ' আমি দুয়ো আহিলোঁ ইয়াত কাপোৰ কিনিবলৈ। এৰে মাজতে কিনা আহিছিলোঁ, কিন্তু বহুত বেছি মানে মোবাইল ওলাব মানে চান্সে পোৱা নাছিলোঁ, মানে সেইকাৰণে মই কাপোৰ ভিডিঅ'বোৰ বনা নাছিলোঁ। চ' আজি বনালোঁ। আৰু বাকী এইগিলা বেগৰ কালেকশ্যন আছে। বাৰু বেগ এটা নালাগে, যেতিয়া ৰুমত ঘৰত যাম তেতিয়া বাৰু বেগ লৈ ল'ম। চ' আৰু বাকী ইয়াত ম'ম' চম' সকলো খোৱাৰ ব্যৱস্থা আছে। চ' ইয়াত মানুহ সকলো খাই আছে। চ' আমিও খাম, বাকী ইহঁতকে ৰখি আছোঁ। ত' বহুত বেছি ভাল লাগিছে কাৰণ বেছি ভাল লাগিছে। আৰু বাকী ফল মূল গোটেইখিনি ইয়াত আছে, চব পাই যাব একদম। আলু পিঁয়াজ বজাৰ চজাৰ সকলো বস্তু আছে ইয়াত। মানি বেগত পায় সকলো আইটি আছে। চ' বেল্ট চেল্ট আছে। আৰু এখন ইমান ডাঙৰ ব্ৰিজ আমাৰ অসমত বৰ্তমান এনেকুৱা ব্ৰিজ বৰ্তমানত বুলি হোৱা নাই। চ' কেতিয়াবা গ'লে হ'ব পাৰে, সেইটো বাৰু নাজানো। আৰু ওপৰত যাই আছোঁ আৰু ইপানো বাৰ আছে, মই বাৰু সেইফালে নাযাওঁ। এইটো মানে মাটিৰ তলে এই বাটটো মানে তৈয়াৰ কৰা আছে। চ' বহুত বেছি ভাল লাগিছে কাৰণ মানে ইমান দিন মানে এইবিলাক চ' বহুত বেছি ভাল লাগিছে। আৰু ৰাস্তা পাই গ'লোঁ ইয়াত
মজা বঢ়িয়া তাকে ভিডিঅ'টো আৰু সমাপ্ত কৰিম বহুত ভিডিঅ' কৰিছোঁ আৰু নেক্সট ভিডিঅ'টো আৰু লগ পাম এতিয়া বাৰু সমাপ্ত কৰা নাই অলপ ভিডিঅ' সমাপ্ত কৰিছোঁ চাই থাকক ইমান সুন্দৰ নাজাৰা আৰু এনেকুৱা ব্ৰিজ আমাৰ অসমত বৰ্তমান থাকিলে হয় নাই পিছত গ'লে হ'ব পাৰে সেইটো মই নাজানো